Hello aspirants, welcome to Advait Dias. মোৰ নাম বিশ্বজিৎ শৰ্মা। আজি আমি 12 ছেপ্টেম্বৰৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম, যিখিনি APSC CC 2025ৰ মেইনছ ইণ্টাৰভিউ বা প্ৰিলিমিনাৰী কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ফাৰ্ষ্ট টপিক হ'ল PM আৱাস যোজনা 2.0। ইয়াৰ এপ্লিকেশ্যনটো GS3 ইকনমিত আছে। খুব ইম্পৰ্টেণ্ট পইণ্ট, খুব ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পৰা কুৱেশ্যনছ আহিব পাৰে আৰু এনেকুৱা ধৰণৰ যিবিলাক টপিক আছে সেইবিলাক আমি GS3ৰ questions বিলাকত as an example add কৰিব পাৰোঁ। নেক্সট ইম্পৰ্টেণ্ট টপিক ইনাৰ লাইন পাৰ্মিট ৰিজিম। ইয়াৰ এপ্লিকেশ্যন GS2 গভৰ্নেন্সত আহিব। ইনাৰ লাইন পাৰ্মিট বহুত ইম্পৰ্টেণ্ট আৰু বিশেষকৈ এজ এ চিটিজেন অফ ইণ্ডিয়া আৰু আমি নৰ্থ ইষ্টত যিহেতু বসবাস কৰোঁ ইনাৰ লাইন পাৰ্মিটৰ বিষয়ে আমি ভালদৰে জানিব লাগিব। কি হয়, বহুত মানুহৰ কনফিউজন থাকে ইনাৰ লাইন পাৰ্মিটৰ বিষয়ে আৰু সেই কনফিউজনখিনি আমি আজি দূৰ কৰিম। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল আছাম পাব্লিক ছাৰ্ভিচ এক্সামিনেশ্যন এক্ট। বিলখন আহিছিলে, বিলখন আজি এক্ট হ'ল। খুব ইম্পৰ্টেণ্ট। ইয়াৰ প্ৰ'জ এণ্ড কনছবিলাক আমি ডিছকাছ কৰিম আৰু ইয়াৰ যিটো এপ্লিকেশ্যন আহিব এইটো এপ্লিকেশ্যন GS5ত আহিব, আছাম পেপাৰ, ৰাইট। আৰু ফ'ৰ্থ পইণ্টটো বাংলাদেশ ক্ৰাইচিছ এডিটৰিয়েল এনালাইচিছ এটা আছে GS2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত, ইয়াৰ এপ্লিকেশ্যন আহিব। আমি ইমান দিনে যেতিয়াই আমি কাৰেণ্ট এফেয়াৰ্ছৰ টপিকবিলাক ডিছকাছ কৰি আছোঁ, আমি সদায় দেখা পাওঁ যে GS3 আৰু GS2ৰ পৰা টপিক বেছি থাকে, GS2ৰ IRৰ টপিক বহুত বেছি থাকে আৰু মেক্সিমাম কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ আমাৰ এই দুটা পেপাৰতে আহে। তো এই দুটা পেপাৰৰ ওপৰত আমি খুব ভালকৈ ফ'কাছ কৰিব লাগিব, নহ'লে মাৰ্কছ কম আহে। জেনেৰেলি দেখা যায় ষ্টুডেণ্টৰ মাৰ্কছ কম আহে আৰু খুব স্ক'ৰ কৰিব পৰা ছাবজেক্টটো এই দুখন। যদি কাৰোবাৰ কাৰেণ্ট এফেয়াৰ্ছ খুবেই ভাল, এই দুখন ছাবজেক্টত এই দুখন পেপাৰত স্ক'ৰ কৰিব পাৰিব। ঠিক আছে, আজিৰ ফাৰ্ষ্ট টপিকটো আমি ডিছকাছ কৰোঁ PM আৱাস যোজনা 2.0। ৱাই 2.0? আগতে যিটো আমাৰ PM আৱাস যোজনা আছিলে, PM আৱাস যোজনা 2015ত 25th জুনত লঞ্চ কৰা হৈছিলে বাই আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী। PM আৱাস যোজনাৰ ওপৰত যেতিয়াই কিবা এটা আৰ্টিকেল আহিব, আমি কিছুমান স্পেচিফিক টপিকত ফ'কাছ কৰিব লাগিব। সেই টপিককেইটা কি হ'ল, আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে জানিব লাগিব আৰু ইয়াৰ দুটা কম্পনেণ্ট আছে। এটা কম্পনেণ্ট প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বান আৰু এটা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এই দুটা যিটো ছাব স্কিম আছে, মানে দুটা যিটো কম্পনেণ্ট আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ, সেই দুটা কম্পনেণ্টৰ ইমপ্লিমেণ্টেশ্যন এজেঞ্চি বেলেগ বেলেগ, সেইটো আমি জানিব লাগিব। সেই বস্তুটো প্ৰিলিমিনাৰীৰ কাৰণে ইম্পৰ্টেণ্ট। ইমপ্লিমেণ্টিং এজেঞ্চি কি? আৰ্বানৰ কাৰণে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্ট আৰু ৰুৰেলৰ কাৰণে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। এই বস্তুটো আমি জানিব লাগিব। চেলেঞ্জেছ কি কি আছে ইমপ্লিমেণ্টেশ্যনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰু কেনেকৈ কি ষ্টেপ ল'লে আমি ইয়াৰ ইমপ্লিমেণ্টেশ্যনটো ষ্ট্ৰেংথেন কৰিব পাৰিম, এইকেইটা বস্তু খুবেই ইম্পৰ্টেণ্ট আৰু এইখিনি বস্তুৰ ওপৰত আজি আমি ফ'কাছ কৰিম এইটো টপিকৰ আণ্ডাৰত। ফাৰ্ষ্ট, প্ৰধানমন্ত্ৰী আৱাস যোজনা কি হয়? এইটো ক্ৰেডিট লিংক ছাবচিডি স্কিম এটা হয়, যিয়ে ইণ্টেণ্ড কৰে যিটো আমাৰ আৰ্বান প'ৰ আছে আৰু যিটো ৰুৰেল প'ৰ আছে, সেই মানুহখিনিক এফৰ্ডেবল হাউচিং প্ৰভাইড কৰাৰ কাৰণে, ৰাইট। নেক্সট, যিটো আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, এই আৱাস যোজনাটো প্ৰথমতে লঞ্চ কৰা হৈছিল 2015ত আৰু টাৰ্গেট কৰা হৈছিল বাই 2022 আমি 2 crore পাক্কা হাউচেছ প্ৰভাইড কৰিম, বাট ডেডলাইন ৱাজ নট মেট। তো আমি লৈ আহিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 আৰু ইয়াৰে যিটো ডেডলাইন আমি ইনক্ৰিজ কৰিছোঁ ডিচেম্বৰ 2024লৈকে, ৰাইট। আৰু আমি কৈছোঁ যে আমি 3 crore পাক্কা হাউচেছ বনাই দিম, ৰাইট। ইয়াতে এইটো কথা মেনশ্যন কৰা আছে, 2 crore এডিশ্যনেল ৰুৰেল এণ্ড আৰ্বান হাউচেছ আণ্ডাৰ PMAY প্ৰভাইড কৰা যাব। এই স্কিমটোত দুটা কম্পনেণ্ট আছে, মই অলৰেডি মেনশ্যন কৰিলোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বান ফৰ আৰ্বান প'ৰ এণ্ড প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ ৰুৰেল ফৰ ৰুৰেল প'ৰ। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বান কি হয় আমি জানিব লাগিব। ৰুৰেল এৰিয়াত যিখিনি ৰুৰেল প'ৰ আছে বা ল' ইনকাম গ্ৰুপ আছে বা মিডিল ইনকাম গ্ৰুপ আছে, মিডিল ইনকাম গ্ৰুপৰ কেটেগৰী আৰু দুটা আছে, কেটেগৰী 1 এণ্ড কেটেগৰী 2। এই মানুহখিনিক কি কৰিব, এফৰ্ডেবল হাউচিং প্ৰভাইড কৰিব। তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া ছেট কৰা হৈছে আৰু সেই ক্ৰাইটেৰিয়াবিলাক যদি ফুলফিল কৰে বেনিফিচিয়াৰী কি কৰিব, এফৰ্ডেবল হাউচিং পাব গভৰ্ণমেণ্টৰ পৰা, ছাবচিডাইজ, ৰাইট। তো এইটো এটা ছাবচিডি স্কিম হয়, ক্ৰেডিট লিংকড ছাবচিডি স্কিম।
যিবিলাক ইকনমিকেলি উইকাৰ ছেকশ্যন আছে বা লোৱাৰ ইনকাম গ্ৰুপ আছে, মিডল ইনকাম কেটেগৰিজ গ্ৰুপবিলাকৰ যিবিলাক কেটেগৰিজ আছে, সেই মানুহখিনিয়ে যদি হাউচিং লোন লয়, সেই হাউচিং লোনত আৰ্বান এৰিয়াত হাউচিং লোনত কি হ'ব, ছাবচিডিজ পাব, ৰাইট। ইন চিটু স্লাম ৰিডেভেলপমেণ্ট কি হয়, ইন চিটু স্লাম ৰিডেভেলপমেণ্টৰ আণ্ডাৰত আমাৰ যিবিলাক স্লাম এৰিয়া আছে, স্লাম এৰিয়া যেনেকৈ ধাৰাবি হৈ গ'ল, ধাৰাবি কি লাৰ্জেষ্ট স্লাম অফ এছিয়া ইন মুম্বাই। তো এই স্লামবিলাকত যিবিলাক মানুহে বসবাস কৰে, সেই মানুহবিলাকক কি কৰা হ'ব, হাউচ প্ৰভাইড কৰা হ'ব যিবিলাক ইলিজিবল আছে। এফৰ্ডেবল হাউচিং ইন পাৰ্টনাৰশ্বিপ, কাৰ লগত পাৰ্টনাৰশ্বিপ, প্ৰাইভেট এণ্ড পাব্লিক পাৰ্টনাৰশ্বিপ কৰা হ'ব এফৰ্ডেবল হাউচিং বনাবলৈ। যেনেকৈ আমাৰ ফ্লেটছবিলাক গুৱাহাটীত বহুত ফ্লেটছ আছে, সেই ফ্লেটছবিলাকৰ আণ্ডাৰতো আমাৰ PMAY আৰবানৰ আণ্ডাৰত হাউচেছবিলাক বাই কৰিব পাৰি, যিবিলাকত গভৰ্ণমেণ্টে ছাবচিডি প্ৰভাইড কৰে। বেনিফিচিয়াৰী লেড কনষ্ট্ৰাকশ্যন প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ইণ্ডিভিজুৱেলছ টু কনষ্ট্ৰাক্ট অৰ এনহেঞ্চ দেয়াৰ অ'ন হাউচেছ। তো এইখিনি প্ৰধানমন্ত্ৰী আৰবানৰ আণ্ডাৰত ইমপ্লিমেণ্ট কৰা হ'ব। প্ৰধানমন্ত্ৰী গ্ৰামীণ কি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কি, অবজেক্টিভ টু প্ৰভাইড পাক্কা হাউচেছ উইথ বেছিক এনিমিটিজ টু অল ৰুৰেল ফেমিলিজ হু আৰ হোমলেছ অৰ লিভিং ইন কাচ্চা অৰ ডিলাপিডেটেড হাউচেছ, মানে বহুত বেয়া অৱস্থাত আছে। আৰু ইয়াৰ আমি ৰেফাৰেঞ্চটো পঞ্চায়তৰ যিটো চিৰিজ আছে, এইবাৰ পাৰ্ট 3 আহিছে, তাত আমি দেখা পাওঁ এটা খুব ৰীল এটা ভাইৰেল হৈছে, ঘৰ মিলেগা না মুঝে সচিবজী। তো এজনী লেডি আছে, লেডিয়ে সচিবক কয় যে মই ঘৰটো পামনে, তো তেওঁ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথাই কৈ আছে, গ্ৰামীণৰ কথাই কৈ আছে। আৰু তেওঁ যিটো ঘৰৰ আশা কৰিছিলে এইটো স্কিমৰ আণ্ডাৰতে পাব। বেনিফিচিয়াৰিজ কোন হ'ব, বেনিফিচিয়াৰীবিলাক আইডেণ্টিফাই কৰা হ'ব ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছ 2011 আণ্ডাৰ। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, যিটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। ফিচাৰ্ছবিলাক কি, ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব, যদি প্লেইন এৰিয়াত হয় 1.2 লাখ, যদি হিল এৰিয়াত হয় 1.3 লাখ। এই পইণ্টটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। কনষ্ট্ৰাকশ্যন হাউচেছ are to be constructed by beneficiaries with technical assistance from the government. Convergence with other scheme, এই স্কিমটোৰ আণ্ডাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত স্বচ্ছ ভাৰত মিছন ফৰ টয়লেট কনষ্ট্ৰাকশ্যন এণ্ড মেনৰেগা ফৰ ৱেজ এমপ্লয়মেণ্ট, এই দুটা স্কিমো কনভাৰ্জেঞ্চ কৰা হয়। চেলেঞ্জেছ কি আছে, ইমপ্লিমেণ্টেশ্যন ডিলেজ। কিয় ইমপ্লিমেণ্টেশ্যন ডিলে হয়, আমাৰ যিটো টাৰ্গেট আছিলে প্ৰথম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফাৰ্ষ্ট টাৰ্গেট, সেই টাৰ্গেটটো আছিলে আমি 2022ৰ আগত আমি 2 crore হাউচেছ বিল্ড কৰিম, আৰু সেই টাৰ্গেটটো মিছ হৈ গ'ল। তো এতিয়া আমাৰ নিউ টাৰ্গেট হ'ল ডিচেম্বৰ 2024, ৰাইট। ইমপ্ৰপাৰ এক্সিকিউশ্যন, ষ্টেট ডিলেড পে'মেণ্টছ, ষ্টেটে কিয় পে'মেণ্ট ডিলে কৰি আছে, ইয়াৰ কনচেপ্টটো কি। তো এই যিটো আমাৰ স্কিম আছে, এই স্কিমটো হ'ল চেণ্ট্ৰেল ছেক্টৰ স্কিম। ইয়াতে আমাৰ যিটো ফাণ্ড আহিব, গভৰ্ণমেণ্টৰ পৰা 60% আহে, ষ্টেটৰ পৰা ষ্টেটে কণ্ট্ৰিবিউট 40% কৰিব লাগিব। যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় বা স্পেচিয়েল কেটেগৰী ষ্টেট হয়, তেতিয়াহ'লে এই যিটো ৰেভিনিউ শ্বেয়াৰিং মডেল আছে, এইটো 90/10 হ'ব, মানে 90% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব, 10% ষ্টেট গভৰ্ণমেণ্টে দিব। কোৱালিটি ইছ্যুজ, যেতিয়া হাউচবিলাক কনষ্ট্ৰাক্ট কৰা হয়, তাতে কেতিয়াবা কৰাপশ্যন হোৱাও দেখা যায়, আৰু তাৰ কাৰণে ইনফেৰিয়ৰ কোৱালিটি অফ হাউচেছ বনোৱাও আমি দেখা পাওঁ। কনভাৰ্জেঞ্চ শ্বৰ্টফল, এৱাৰনেছ গেপ, এইবিলাক আদাৰ চেলেঞ্জেছ। ষ্টেপ কি ল'ব পাৰোঁ টু এনহেঞ্চ, টাইমলি ফাণ্ড ষ্টেটেও দিব লাগিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টেও প্ৰভাইড কৰিব লাগিব উইদাউট এনি ডিলেজ। ফৰ্মেল ক্ৰেডিট ছিষ্টেম থাকিব লাগিব, বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ আণ্ডাৰত বেংকে EWS স্পেচিফাইড লোন প্ৰভাইড কৰিব লাগিব গভৰ্ণমেণ্টৰ ছাপৰ্টৰ থ্ৰুদি। ইনক্লুচিভিটি, ৰিভাইজ স্কিম টু বেটাৰ এড্ৰেছ লেণ্ডলেছ এণ্ড ৰুৰেল পপুলেশ্যন। কেতিয়াবা কি হয়, কিছুমান ইলিজিবল মানুহক ঘৰটো দিয়া নাযায়, বা কেতিয়াবা আমাৰ কি হয়, চিনাকি মানুহক দিয়া যায়, বা বিভিন্ন ধৰণৰ কৰাপশ্যন হয় ভিলেজ লেভেলত বা আমাৰ পঞ্চায়ত লেভেলত। সেই কৰাপশ্যনবিলাক নোহোৱা কৰিব লাগিব। কোৱালিটি এছুৰেঞ্চ প্ৰভাইড কৰিব লাগিব। আৱাস বন্ধু ট্ৰেইন এণ্ড ইউটিলাইজ লোকেল মটিভেটৰ্ছ টু এক্সেলাৰেট প্ৰগ্ৰেছ এণ্ড স্কিম কোঅৰ্ডিনেশ্যন। তো আৱাস বন্ধু আমি ক্ৰিয়েট কৰিব পাৰোঁ। তো গভৰ্ণমেণ্টে অলৰেডি এইবিলাক ষ্টেপ লৈছে। তো
তো এইখিনি আছিলে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। এই যিটো স্কিম আছে এই স্কিমটো গভৰ্ণমেণ্ট স্কিমৰ লগত আমি ৰিলেট কৰোঁ। যদি গভৰ্ণমেণ্ট স্কিমৰ ওপৰত কিবা কুৱেশ্যনছ আহে বা ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কুৱেশ্যন আহে তেতিয়া আমি এই যিটো স্কিম আছে আমি ইউজ কৰিব পাৰোঁ। কেনেকৈ? যেতিয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত কিবা এটা ঘৰ বনোৱা হ'ব সেই ঘৰটোৰ অ'নাৰ ওমেন হ'ব লাগিব, অৰ জইণ্টলি সেই ঘৰটোৰ অ'নাৰ ওমেন যিজনী মুখ্য মহিলা ঘৰৰ তেওঁ হ'ব পাৰিব হেড লেডিজনী অ'নাৰ হ'ব, অৰ জইণ্ট একাউণ্ট থাকিব, জইণ্টলি তেওঁলোকে অ'নাৰ হ'ব হেড লেডিগৰাকী আৰু হেড মানুহজন, ৰাইট। তো ঘৰৰ যিটো অ'নাৰ হ'ব সেই অ'নাৰজন ওমেন হোৱাৰ কাৰণে এনকাৰেজ কৰিছে গভৰ্ণমেণ্টে। তো যেতিয়াই ওমেন ৰিলেটেড বা ওমেন এম্পাৱাৰমেণ্ট ৰিলেটেড কিবা কুৱেশ্যনছ আহিব আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই পইণ্টটো আমি ইনক্লুড কৰিব পাৰোঁ। তো ইয়াতে কুৱেশ্যন কি আহিছে, ক্ৰিটিকেলি এনালাইজ দ্য কি প্ৰভিজনছ অফ PM আৱাস যোজনা। এটা কথা মনত ৰাখিবা, কি প্ৰভিজন অনলি লিখিলে নহ'ব, ইয়াক ক্ৰিটিকেলি এনালাইজ কৰিব কৈছে। তো ইয়াতে আমি নিগেটিভ যিবিলাক পইণ্টছ আছে সেইবিলাক আমি হাইলাইট কৰিব ট্ৰাই কৰিম আৰু আমি কনক্লুজন এটা দিম যিটো কনক্লুজনটো পজিটিভ হ'ব, ৰাইট। ইনাৰ লাইন পাৰ্মিট ৰিজিম কি হয় আমি জানিব লাগে। ৰিচেণ্টলি আমাৰ নিউজত আহিছে যে নাগালেণ্ডে এক্সটেণ্ড কৰিছে ILP ৰিজিমটো ডিমাপুৰ। ইয়াৰ মিনিং কি? নাগালেণ্ডত আমাৰ ILP অলৰেডি আছে কিন্তু ডিমাপুৰলৈকে এক্সটেণ্ড কৰাৰ মিনিং এইটোৱেই যে ডিমাপুৰত ILP নাছিলে, মানে নাগালেণ্ডৰ কিছুমান এনেকুৱা এৰিয়া আছে যিবিলাক এৰিয়াত ILP নালাগিছিলে আউটছাইডাৰে এণ্ট্ৰি কৰিবলৈ। তো এতিয়া ডিমাপুৰলৈকে এক্সটেণ্ড কৰিছে। তো ইয়াতে আমি ফ'কাছ কি কৰিম, ILP কি হয়, কিয় ILP লাগে, চেলেঞ্জেছ অফ ILP চেলেঞ্জ কি কি আৰু এটা ৱে ফৰৱাৰ্ড আমি চাম। ইনাৰ লাইন পাৰ্মিটক কি বুলি কয়? আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা, ঠিক আছে। ইনাৰ লাইন পাৰ্মিট কি হয়? আন্তঃৰাজ্যিক পাৰপত্ৰ। এটা কথা সদায় মনত ৰাখিবা, ইনাৰ লাইন পাৰ্মিট এনেকুৱা এটা পাৰ্মিট যদি এটা প্ৰটেক্টেড এৰিয়া আছে সেই প্ৰটেক্টেড এৰিয়াত যদি আউটছাইডাৰ্ছবিলাকৰ এণ্ট্ৰি লাগে সেই প্ৰটেক্টেড এৰিয়াত যাবৰ কাৰণে, ফুৰিবলৈ যাবলৈ বা কাম কৰিবলৈ যাবলৈ তেওঁলোকক এটা ডকুমেণ্ট লাগে। সেই ডকুমেণ্টটো কি কোৱা হয়? ILP। যদি আউটছাইডাৰজন ইণ্ডিয়ান হয়, লোকেল হয়, ইণ্ডিয়ান হয় তেতিয়াহ'লে ইয়াক ILP বুলি কোৱা হ'ব। যদি এই আউটছাইডাৰজন ফৰেইনাৰ হয় তেতিয়াহ'লে তেওঁক ILP নহয়, তেওঁক PAP লাগিব, প্ৰটেক্টেড এৰিয়া পাৰ্মিট লাগিব। সেইটোৱে ডিফাৰেঞ্চ বিটুইন ILP এণ্ড PAP। তো এতিয়া ডেফিনেশ্যন কি? ইনাৰ লাইন পাৰ্মিট ইজ এ ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ইণ্ডিয়ান চিটিজেনছ টু ভিজিট অৰ ষ্টে ইন চাৰ্টেইন প্ৰটেক্টেড ষ্টেট অৰ ৰিজনছ ইন ইণ্ডিয়া। তো কোনকেইটা ৰিজন আছে যিকেইটাত আমি যাবলৈ ইনাৰ লাইন পাৰ্মিট লাগিব? এটা হ'ল মিজোৰাম, এটা হ'ল অৰুণাচল প্ৰদেশ। যদি অৰুণাচল প্ৰদেশত কোনোবাই টাৱাং গৈছে বা চেলাপাছ গৈছে বা বমডিলা গৈছে বা ইফালে কিবিথু গৈছে ফুৰিবলৈ, তেতিয়াহ'লে মানুহে গম পাব যে অৰুণাচল প্ৰদেশত যাবলৈ আমাৰ এখন ডকুমেণ্ট লাগে। সেই ডকুমেণ্টটোৰ ইনাৰ লাইন পাৰ্মিট মিজোৰামতো লাগে, নাগালেণ্ডতো লাগে। কিন্তু নাগালেণ্ডৰ গোটেইবিলাক এৰিয়া কভাৰ কৰা নাছিলে ইনাৰ লাইন পাৰ্মিটে। ৰিচেণ্টলি নাগালেণ্ডৰ যিটো ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সেইটো ডিমাপুৰলৈকে আৰু লগতে ডিমাপুৰৰ লগত আৰু 2খন ডিষ্ট্ৰিক্টলৈকে ইয়াক এক্সটেণ্ড কৰা হৈছে। আৰু মণিপুৰত ইনাৰ লাইন পাৰ্মিট নাছিলে। যেতিয়া 2019 কা আন্দোলন হ'ল তাৰ পাছত মণিপুৰেও ক'লে যে আমাক প্ৰটেকশ্যন লাগে এগেইনষ্ট দ্য ইলিগেল ইমিগ্ৰেণ্টছ ফ্ৰম বাংলাদেশ, আৰু সেইকাৰণে মণিপুৰক তেতিয়াৰ প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দজীয়ে ডিচেম্বৰ 2019 ইনাৰ লাইন পাৰ্মিট গ্ৰাণ্ট কৰিছিল। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, এখন আমাৰ ইউনিয়ন টেৰিটৰী আছে যিখনত যাবলৈও ইনাৰ লাইন পাৰ্মিট লাগে। এখন UT আছে, সেই UTখনৰ নাম কি কমেণ্টত মেনশ্যন কৰিবা। আৰু বহুতৰ এটা মিছকনচেপশ্যন থাকিব পাৰে যে হিমাচল প্ৰদেশত যাবৰ কাৰণে আমাক ইনাৰ লাইন পাৰ্মিট লাগে। একচুৱেলি স্পিতি ভেলীত যাবৰ কাৰণে ফৰেইনাৰ্ছবিলাকক, স্পিতি ভেলীৰ নাম আমি চবেই শুনিছোঁ, স্পিতি ভেলীত যাবৰ কাৰণে ফৰেইনাৰ্ছবিলাকক PAP লাগে, প্ৰটেক্টেড এৰিয়া পাৰ্মিট লাগে। ইণ্ডিয়ানছবিলাকক কোনো ধৰণৰ ইনাৰ লাইন পাৰ্মিট হিমাচল প্ৰদেশ যাবলৈ নালাগে। তো ইনাৰ লাইন পাৰ্মিটৰ হিষ্ট্ৰীটো কি? এইটো ব্ৰিটিছে লৈ আহিছিলে 1873ত, যেতিয়া বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট ব্ৰিটিছে আনিছিলে টু ছেফগাৰ্ড দ্য ট্ৰাইবেল এৰিয়াছ অফ ইষ্টাৰ্ণ বেংগল। তেতিয়া অসমখন বেংগলৰ পাৰ্ট আছিলে।
তো মেইন যিটো কমিশ্যনাৰ আছিলে কমিশ্যনাৰ ঢাকাত বহিছিলে, তাৰ পৰাই কণ্ট্ৰল হৈছিলে। আৰু তেতিয়া গভৰ্ণমেণ্টে ব্ৰিটিছ গভৰ্ণমেণ্টে এটা এক্ট আনিছিলে, বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873, বহুত ইম্পৰ্টেণ্ট। আৰু এইটো প্ৰিলিমছ পাৰ্চপেক্টিভৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, তোমালোকে এটা চাই ল'বা। ইছ্যু কোনে কৰে ইনাৰ লাইন পাৰ্মিট? ৰেচপেক্টিভ ষ্টেট গভৰ্ণমেণ্টে কৰে। আৰু এপ্লিকেশ্যন প্ৰচেছ আমাৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ আমি কৰিব পাৰোঁ, আৰু এইটো 24 আৱাৰ্ছৰ ভিতৰত এইটো ভেলিডেট হৈ যায়। আৰু মই যে ক'লোঁ PAPৰ কথা, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ILP এণ্ড PAP? PAP ফৰেইনাৰ্ছবিলাকক লাগে, ILP ইণ্ডিয়ানছবিলাকক লাগে, সেইটোৱে ডিফাৰেঞ্চ। কিয় ইনাৰ লাইন পাৰ্মিট লাগে? ট্ৰাইবেল প্ৰটেকশ্যন। একচুৱেলি আমাৰ অলৰেডি শ্বেডিউল 5 আৰু শ্বেডিউল 6 আছেই অলৰেডি কনষ্টিটিউশ্যনত। শ্বেডিউল 5ৰ আৰ্টিকেল 2 আৰু 6ৰ আৰ্টিকেল তোমালোকে ক'বা। আৰ্টিকেল 24(1) আৰু আৰ্টিকেল 244(1) এণ্ড 244(2). এই দুটা আমাৰ শ্বেডিউল 5 আৰু শ্বেডিউল 6ৰ লগত জড়িত। শ্বেডিউল 6টো আমাৰ কোনকেইটা এৰিয়া প্ৰটেক্ট কৰে? এট মিমি, আসাম, ত্ৰিপুৰা, মিজোৰাম এণ্ড মেঘালয়া। কিন্তু ইনাৰ লাইন পাৰ্মিট মেঘালয়াত নাই, মিজোৰামত আছে, ত্ৰিপুৰাত নাই, আসামত নাই। আৰু শ্বেডিউল 5এ কোনকেইটা ট্ৰাইবেল এৰিয়া প্ৰটেক্ট কৰে? ট্ৰাইবেল বা শ্বেডিউল এৰিয়া যিকেইটা এই ষ্টেটকেইটাৰ বাহিৰে বাকী এৰিয়াখিনি। তাৰমানে নাগালেণ্ডক প্ৰটেক্ট কৰে কোনে? শ্বেডিউল 5এ, ৰাইট। ৰিচোৰ্চ প্ৰিজাৰ্ভেশ্যন, য'ত যিখিনি লোকেল ৰিচোৰ্চেছ আছে সেইখিনি যাতে আউটছাইডাৰ্ছবিলাকে এক্সপ্লইট কৰিব নোৱাৰে, তাৰ কাৰণে ৰিচোৰ্চ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ILP ব্যৱস্থাটো অনা হৈছে। ছিকিউৰিটিৰ কাৰণে, এতিয়া ট্ৰাইবেল এৰিয়াবিলাকত যাতে লিমিটেড মুভমেণ্ট হয়, যাতে ইমিগ্ৰেশ্যন হ'ব নোৱাৰে আনৱান্টেড, তাৰ কাৰণে ILP ব্যৱস্থা কৰা হৈছে। টুৰিজিম ৰেগুলেশ্যন, এই যিবিলাক আমাৰ ষ্টেট আছে বা হিলি টেৰাইন আছে, এই হিলি টেৰাইনবিলাকৰ যিটো ইক'লজিকেলি কেৰিং কেপাচিটি, সেই কেৰিং কেপাচিটি লিমিটেড থাকে। তাৰ কাৰণে টুৰিজিম ৰেগুলেশ্যন কৰা খুব ইম্পৰ্টেণ্ট। আমি দেখা পাওঁ যে হিমাচল প্ৰদেশত বা ছিকিম চিমলাত টুৰিষ্টৰ খুব ডাঙৰ ভলিউম এটা যায় প্ৰত্যেক বছৰে, তাৰ কাৰণে বহুত ৰাস্তা ঘাটবিলাক জাম হৈ যায়। আৰু এই বস্তুটো খুব বেয়া একচুৱেলি। তো এই যিবিলাক ইক'লজিকেলি ফ্ৰেজাইল এৰিয়া আছে তাৰ কেৰিং কেপাচিটি এটা আছে, সেই কেৰিং কেপাচিটি যেতিয়া অভাৰকাম হৈ যায় তেতিয়া নেচাৰেল ডিজাষ্টাৰ্ছবিলাক হয়। তো ILP এইটোৰ কাৰণেও ভাল, ই কি কৰে? টুৰিজিম ৰেগুলেট কৰে। চেলেঞ্জেছ কি? এডমিনিষ্ট্ৰেটিভ দিলে ILP পাবলৈ অলপ কষ্ট কৰিব লাগে, গোটেই ডকুমেণ্টেশ্যনৰ এটা প্ৰচেছ আছে, সেই প্ৰচেছটো কৰিব লাগে। প্লাছ এজন লোকেল মানুহৰ ৰেফাৰেঞ্চ দিব লাগে, আমাৰ লোকেল মানুহ বহুতৰে নাথাকে, ঠিক আছে। লিমিটেড এৱাৰনেছ, বহুতে গমেই নাপায় ILP ৰিকুৱাৰমেণ্টছৰ কাৰণে, তো কনফিউজন হয়, বৰ্ডাৰ এৰিয়াত গৈ ঘূৰি আহিব লগা অৱস্থা হয়। ইকনমিক ইম্পেক্ট কিয় হয়? যিহেতু মানুহৰ অহা যোৱাটো লিমিট কৰে ILPয়ে, তাৰ কাৰণে ইকনমিক ইম্পেক্ট এটা পৰে। কাৰণ ফ্ৰী মুভমেণ্টটো মানুহৰ ৰখাই দিয়ে। আমাৰ কনষ্টিটিউশ্যনে কি কৈছে? যিকোনো মানুহে আমাৰ এইটো ফাণ্ডামেণ্টেল ৰাইটছ, ৰাইট। আণ্ডাৰ আৰ্টিকেল 19 আমাৰ কি আছে? এজন মানুহে ফ্ৰীলি মুভ কৰিব পাৰিব ইণ্ডিয়াৰ ইফালে সিফালে। তো ILPটো কি হয়? ILPটো ইয়াৰ এটা অপজিট কথা, ৰাইট। তো এইটো কণ্ট্ৰাডিক্ট কৰে ILPয়ে, ফ্ৰী মুভমেণ্ট আণ্ডাৰ আৰ্টিকেল 9। কিন্তু স্পেচিয়েল কেছত, স্পেচিয়েল অকেজনত প্ৰেচিডেণ্টে ILP গ্ৰাণ্ট কৰিব পাৰে কোনোবা এখন ষ্টেটক। ইণ্টিগ্ৰেশ্যন ইছ্যু, তো তাৰ কাৰণে লোকেল আৰু আউটছাইডৰ মাজত ক্লেছো হয়, ঠিক আছে। ইমপ্লিমেণ্টেশ্যন ভেৰিয়েবিলিটি, ফৰেইন কমপ্লেক্সিটি, ফৰেইনাৰ্ছ ফেচ এডিশ্যনেল চেলেঞ্জ উইথ প্ৰটেক্টেড এৰিয়া পাৰ্মিটছ। PAPবিলাকৰ কাৰণে ফৰেইনাৰ্ছবিলাকে বহুত ইছ্যু ফেচ কৰে। তো তাৰ কাৰণে যিটো আমাৰ টুৰিজিম পটেঞ্চিয়েল সেইটো লিমিট হয়। মই অলৰেডি ক'লোঁ যে আমাৰ কেৰিং কেপাচিটি অভাৰকাম হৈ গ'লে, টুৰিষ্ট বেছি হৈ গ'লে, সেই ইক'লজিকেলি যিটো ফ্ৰেজাইল জ'ন আছে তাৰ কাৰণে বেয়া। কিন্তু যদি টুৰিজিম একেবাৰেই নাহে, সেইটো লোকেল ইকনমিৰ কাৰণেও বেয়া। ৱে ফৰৱাৰ্ড কি হ'ব পাৰে? চিম্প্লিফিকেশ্যন, প্ৰচেছটো চিম্প্লিফাই কৰিব লাগে যাতে ইজিলি ILP এভেইলেবল হয়। আচলতে অৰুণাচল যদি কোনোবাই গৈছে গম পাব ILP ইজিলি এভেইলেবল হৈ যায় বৰ্ডাৰত, ৰাইট। বেলেঞ্চ ডেভেলপমেণ্ট, এৱাৰনেছ কেম্পেইন আমি চলাব লাগিব। এনহেন্স কোঅৰ্ডিনেশ্যন বিটুইন ষ্টেটছ এণ্ড চেণ্ট্ৰেল অথৰিটিজ, টেকন'লজি ইউজ কৰিব পাৰোঁ, যেনেকৈ আমাৰ ILP আজিকালি অনলাইন এভেইলেবল হয়, আৰু ৰেগুলাৰ ৰিভিউজ। তো এইখিনি ILPৰ বিষয়ে আমি যদি জানো, ইট ইজ ছাফিচিয়েণ্ট, ৰাইট। তো ইয়াতে আমি কুৱেশ্যন কোনটো কাৰেক্ট হ'ব, এটা প্ৰিলিমছৰ কুৱেশ্যন চাওঁ। কাৰণ ILP ছিষ্টেমটো আমি মেইনছত যদি আমাৰ শ্বেডিউল এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছৰ ওপৰত কিবা কুৱেশ্যন আহে, এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ, তেতিয়া আমি এই ILP
অৰ PAPৰ যিটো কথা এই কথাটো আমি ইউজ কৰিব পাৰিম কিন্তু ইয়াৰ পৰা ILPৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন অহাৰ চান্সেছ বহুত কম থাকে কিন্তু প্ৰিলিমিনাৰীত ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ILP ইজ ৰিকুৱাৰ্ড ফৰ ইণ্ডিয়ান চিটিজেনছ টু ভিজিট অৰ ষ্টে ইন ষ্টেট protected under ILP system. Yes, it is correct. একেবাৰে জেনেৰেলাইজ ষ্টেটমেণ্ট হয় যদি কিবা জেনেৰেলাইজ ষ্টেটমেণ্ট থাকে মই অলৰেডি কৈছোঁ আৰু এই ষ্টেটমেণ্টটো যদি পজিটিভ হয় ইয়াতে নিগেটিভিটি একো নাই তেতিয়াহ'লে ষ্টেটমেণ্টটো কাৰেক্টে থাকে ILP was established by the Indian government 1950 নহয় এইটো ব্ৰিটিছ অৰিজিন হয় তো এই ষ্টেটমেণ্টটো কি ৰং as of December 11 2023 ILP was extended to include Manipur no it is wrong because এইটো 2019ত আহিছিলে right foreign nationals need inner line permit to visit tourist spot in protected areas নহয় তেওঁলোকক PAP লাগিব তো আল্টিমেটলি অপশ্যন কেইটা ইয়াতে ভুল দিয়া আছে ইয়াতে অপশ্যন হ'ব one only right অপশ্যন হ'ব one only নেক্সট ইম্পৰ্টেণ্ট টপিক কি দ্য আছাম পাব্লিক এক্সামিনেশ্যন এক্ট বিলখন আহিছিলে বিলখন আজি পাছ হৈ গ'ল বহুত ইম্পৰ্টেণ্ট GS 5ত ইয়াৰ এপ্লিকেশ্যন আছে আৰু ইয়াৰ পৰা কুৱেশ্যন এইবাৰ আহিব পাৰে অলৰেডি আমাৰ বিধানসভাত এইটো লৈ ভালেখিনি আজি ডিবেট গৈছে তো কি প্ৰভিজন কি হয় এক্টটোত আমি জানিব লাগিব পজিটিভ এছপেক্ট কি চেলেঞ্জেছ কি ৱে ফৰৱাৰ্ড কি চেলেঞ্জেছ মানে নিগেটিভ পইণ্ট কি কি আছে পজিটিভ থাকিলে নিগেটিভো থাকিব কিন্তু পজিটিভ বেছি আছে গভৰ্ণমেণ্টে কেতিয়াও বেয়া কৰিবলৈ বিচাৰে নেকি গভৰ্ণমেণ্টে বেয়া কৰিবলৈ নিবিচাৰে গভৰ্ণমেণ্টে ভালেই কৰিবলৈ বিচাৰে কিন্তু সেইকাৰণে যদি ভাল কৰিবলৈ বিচাৰে ইতিবাচক দিশ বেছি আছে নেতিবাচক দিশ কম আছে এটা দুটা থাকিব পাৰে Assam Public Examination Act 2024 কি provision কি misconduct by candidate যদি ক্যান্ডিডেটে চিটিং কৰে বা নকল কৰা বুলি যে কওঁ নকল যদি কৰে 3 ইয়াৰ্ছলৈকে জেল হ'ব পাৰে নহ'লে বা 1 লাখ টকা ফাইন হ'ব পাৰে যদি পেপাৰ লিক কৰা হয় কোনোবাই পেপাৰ লিক কৰে বা এক্সাম পেপাৰ সেল কৰে তেতিয়াহ'লে 5 to 10 ইয়াৰ্ছ জেল হ'ব 10 লাখৰ পৰা 10 কৰোৰ টকা ফাইন হ'ব পাৰে তো এই বস্তুবিলাক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট তো ইয়াতে কুৱেশ্যনছ প্ৰিলিমছৰ পৰা আহিব মেইনছত এইবিলাক বস্তু নাহে কি প্ৰভিজন আহিব পাৰে যদি আহি যায় ইন কেছ মেইনছত আহিব পাৰে হোৱাট আৰ দ্য কি প্ৰভিজনছ অফ আছাম পাব্লিক ছাৰ্ভিচ এক্সামিনেশ্যন এক্ট তো এই পইণ্টকেইটাই লিখিব লাগিব ৰাইট এক্সক্লুশ্যন যদি কোনোবাক ধৰা পৰে চিটিং কৰিবলৈ তেতিয়াহ'লে চিটিং কৰোঁতে ধৰা পৰিলে 2 বছৰলৈকে কি হ'ব পাৰে এক্সাম দিব নোৱাৰে ইনষ্টিটিউশ্যনেল ৰেছপনচিবিলিটি স্কুলছ ইনভলভড মে কভাৰ এক্সাম কষ্ট এণ্ড ফেচ পাৰ্মানেণ্ট প্ৰহিবিশ্যন যিখন স্কুলত ধৰা পৰিব সেই স্কুলত আৰু ভৱিষ্যতে এক্সাম পাতিবলৈ নিদিবও পাৰে গভৰ্ণমেণ্টে লিগেল প্ৰচেছ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট লেভেল পুলিচ মানে DSP লেভেলৰ ডেপুটি SP লেভেলৰ এজন বিষয়াই এই কেছটো ইনভেষ্টিগেট কৰিব আৰু স্পেচিয়েল কোৰ্টে হেণ্ডেল কৰিব তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা হ'ল কি প্ৰভিজন পজিটিভ এছপেক্ট কি আনফেয়াৰ মিনছ ফাইট কৰিব মানুহে নকল কৰা বন্ধ কৰিব চিটিং কৰা বন্ধ কৰিব যেনেকৈ পেপাৰ লিক হৈছিলে পেপাৰ লিক কৰিবলৈ মানুহে ভয় খাব তো ইয়াৰ কাৰণে কি হ'ব এটা ফ্ৰী এণ্ড ফেয়াৰ এক্সামিনেশ্যন আমি কণ্ডাক্ট কৰিব পাৰিম হুইচ ইজ গুড ফৰ দ্য চিৰিয়াছ কেণ্ডিডেট চিৰিয়াছ এছপাইৰেণ্টছ ৰাইট তো এই ট্ৰেন্সপাৰেঞ্চি লৈ আনিব ডিটাৰেঞ্চ লৈ আনিব যেতিয়া ষ্ট্ৰিক্ট পেনাল্টি আনিব কোনে বেয়া কাম কৰিবলৈ ইচ্ছা কৰিব এম্পাৱাৰ্ছ ল এনফৰ্চমেণ্ট তো ল এনফৰ্চমেণ্ট এম্পাৱাৰ কৰে কেনেকৈ যদি এক্ট আছে অলৰেডি তো সেই এক্টৰ আণ্ডাৰত এৰেষ্ট কৰিব পৰা যাব চেলেঞ্জেছ কি আছে পটেঞ্চিয়েল মিছ ইউজ এনেকুৱা হ'ব পাৰে কোনোবা মানুহক কোনোবাই ৰিভেঞ্জৰ কাৰণে ফচাই দিব পাৰে যে কোনোবাই নকল কৰিছিল বুলি কাৰোবাৰ পকেটত যদি কোনোবাই সৰু এটা টুকুৰা এটা সোমাই থৈ দিয়ে পিছত দেখা পায় যে পকেটত টুকুৰা এটা আছে নকল কৰি আছে তো মিছামিছি মানুহজন ফচি যাব পাৰে ইম্পেক্ট অন ভাৰ্নাৰেবল গ্ৰুপছ হাৰ্ছ পেনাল্টিজ কুড disproportionately affect marginalized individuals right জুডিচিয়েল বাৰ্ডেন জুডিচিয়াৰী অলৰেডি অভাৰবাৰ্ডেন হৈ আছে তো ই আৰু অভাৰবাৰ্ডেন কৰিব জুডিচিয়াৰী ইৰোশ্যন অফ ট্ৰাষ্ট তো এইটো এটা পইণ্ট হ'ব পাৰে তো আমি পইণ্ট অলপ বেছিকৈ লিখা ভাল ডাইমেনশ্যন আমি বেছি কভাৰ কৰা ভাল কাৰণ কি আমি প্ৰত্যেকটা টপিকত মিনিমাম 4 to 5 পইণ্টছ আমি লিখিবলৈ চেষ্টা কৰিব লাগে কাৰণ 2খন পেজ আছে 2খন পেজ আমি কভাৰ কৰিব লাগিব ইন কেছ অফ 15 মাৰ্কছ 4খন পেজ কভাৰ কৰিব লাগিব তো ৱে ফৰৱাৰ্ডকেইটা চাই ল'বা ইম্পৰ্টেণ্ট এক্সামত কনক্লুজন লিখিবলৈ হেল্প কৰিব ৱে ফৰৱাৰ্ডে কি কৰে কনক্লুজনটো লিখিবলৈ হেল্প কৰে এক্সাম কি মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন কি আহিব পাৰে ক্ৰিটিকেলি এনালাইজ দ্য কি প্ৰভিজন অফ আছাম পাব্লিক এক্সামিনেশ্যন
বিল 2024 এতিয়া বিল বুলি নাহে আৰু এতিয়া ডাইৰেক্ট এক্ট বুলি আহিব ঠিক আছে এতিয়া এক্ট বুলি আহিব তো ক্ৰিটিকেলি এনালাইজ কৰিব দিছে ক্ৰিটিকেলি এনালাইজ কৰিবা অকল প্ৰভিজনকেইটা লিখি থৈ নাহিবা আনচাৰটো কমেণ্ট কৰিবা মই ইভালুৱেট কৰি দিম বাংলাদেশ ক্ৰাইচিছ তো আমি ৰিচেণ্টলি বাংলাদেশ ক্ৰাইচিছ দেখা পাই আহিছোঁ অগষ্টৰ 5 তাৰিখে কি হৈছিলে শেখ হাছিনা ইণ্ডিয়ালৈকে গুচি আহিছিলে আজি এটা এডিটৰিয়েল আহিছে ইণ্ডিয়ান এক্সপ্ৰেছত দ্য হিন্দুত একচুৱেলি তো সেইকাৰণে আমি এইটো চাম বাংলাদেশৰ বহুত বেছি নিউজ আহি আছে এইকেইদিন তো বাংলাদেশ এইবাৰ হট টপিক আৰু ইণ্ডিয়া বাংলাদেশ ৰিলেশ্যনৰ ওপৰত এইবাৰ কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ UPSCটো এক্সপেক্ট কৰিব পাৰোঁ APSCটো এক্সপেক্ট কৰিব পাৰোঁ তো কি ফ'কাছ এৰিয়াছ কি আছে প্ৰটেষ্ট যে বাংলাদেশৰ হৈছে তাৰ ৰিজনটো কি ইমান আমি ইণ্টাৰেষ্টেড নহয় ইমান প্ৰটেষ্টটো কিহৰ কাৰণে হৈছে বাট ষ্টিল জনাটো দৰকাৰ এজ এন এছপাইৰেণ্ট আমি পইণ্ট ৱাইজ চাম এৰিয়াছ অফ কনচাৰ্ণ আৰু ইণ্ডিয়াৰ ভিউটো কি ইণ্ডিয়াৰ কাৰণে কি প্ৰব্লেম হ'ব পাৰে সেইটোৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিম বাংলাদেশত কিবা এটা ডেভেলপমেণ্ট যদি হয় সেই ডেভেলপমেণ্টটো যদি পজিটিভ হয় ইণ্ডিয়াৰ কাৰণে ভাল যদি ডেভেলপমেণ্টটো নিগেটিভ হয় তেতিয়া ইণ্ডিয়াৰ কাৰণে এইটো এটা কজ অফ কনচাৰ্ণ হ'ব পাৰে তো আমি যিকোনো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যেতিয়া কিবা এটা টপিক পঢ়িম আমি সদায় ইণ্ডিয়ান পাৰ্চপেক্টিভটো চাম ইণ্ডিয়ান পাৰ্চপেক্টিভ আৰু বাংলাদেশটো বহুত ইম্পৰ্টেণ্ট বিকজ আমাৰ অসমৰ 4খন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু কোনকেইটা ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে মই কৈ দিছোঁ আৰু কাছাৰ কৰিমগঞ্জ এটা হ'ল আমাৰ চাউথ চালমাৰা 3টা মই ইজিলি কৈ দিলোঁ আৰু এটা ধুবুৰী এই 4খন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু অসমে হায়েষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে হায়েষ্ট বৰ্ডাৰ অনলি এখন ফৰেইন কাণ্ট্ৰিৰ লগতে শ্বেয়াৰ কৰে সেইটো হ'ল বাংলাদেশ ৰাইট নট অনলি আছাম ইণ্ডিয়ায়ো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত তো এই ষ্টেটকেইটা মনত ৰাখিবা যে ডিষ্ট্ৰিক্টকেইটা কোনকেইটা অসমৰ ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে বহুত ইম্পৰ্টেণ্ট আহি যাব পাৰে কুৱেশ্যনত আৰু আমি জানিব লাগিব ভুলতে কোনো হাইলাকান্দি লিখি থৈ নাহিবা আকৌ হাইলাকান্দিয়ে শ্বেয়াৰ নকৰে ৰাইট কনটেক্সটো কি পলিটিকেল আনৰেষ্ট হৈছে তাৰ কাৰণে শেখ হাছিনা পলাই আহিব লগা হ'ল পলিটিকেল আনৰেষ্ট কিয় হ'ল শেখ হাছিনাই ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে কি কৰিছিলে কোটা আনিবলৈ ট্ৰাই কৰিছিলে ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে কোটা আনিবলৈ ট্ৰাই কৰিছিলে তো এইটো ষ্টুডেণ্টে কি কৰিলে প্ৰটেষ্ট কৰিলে যেতিয়া ষ্টুডেণ্টে প্ৰটেষ্ট কৰিলে গভৰ্ণমেণ্টে ষ্টুডেণ্টৰ ওপৰত বহুত হাৰ্ছ মেজাৰ লৈছিলে আৰু ষ্টুডেণ্টৰ প্ৰটেষ্ট আউটব্ৰাষ্ট হৈ গ'ল আল্টিমেটলি ইট লেড টু দ্য ডেমিজ অফ শেখ হাছিনা গভৰ্ণমেণ্ট ৰাইট আৰু এই প্ৰটেষ্টৰ ষ্টাৰ্টিং কেতিয়া হৈছিলে আগষ্টৰ 5 তাৰিখে হৈছিলে ৰিজন কি মই অলৰেডি ক'লোঁ কোটা ছিষ্টেম ফ্ৰীডম ফাইটাৰৰ ডিচেণ্ডেণ্টবিলাকৰ কাৰণে ই কোটা ইণ্ট্ৰডিউচ কৰিছিলে হাৰ্ছ মেজাৰ ল'লে গভৰ্ণমেণ্টে ষ্টুডেণ্টৰ প্ৰটেষ্ট বাঢ়ি গ'ল শেখ হাছিনাই কি কৰিব লাগিলে পলাব লগা হ'ল বাংলাদেশৰ পৰা ইণ্ডিয়ালৈকে তো ইণ্টাৰিম গভৰ্ণমেণ্ট ফৰ্ম হ'ল কোনে কাৰ আণ্ডাৰত ইণ্টাৰিম গভৰ্ণমেণ্টৰ এডভাইজাৰ কোন হ'ল মহম্মদ ইউনিছ হি ইজ এ ইকনমিষ্ট যিজন মানুহে 2006ত নোবেল পিচ প্ৰাইজ পাইছিলে নোবেল পিচ প্ৰাইজ এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আৰু এই পইণ্টটো আহিব পাৰে এক্সামত হি ৱাজ বেকড বাই দ্য মিলিটাৰী তো আমি আল্টিমেটলি ইনডাইৰেক্ট মিলিটাৰী কুপ বুলিও ক'ব পাৰোঁ শেখ হাছিনাই এটা খুব ইম্পৰ্টেণ্ট এটা পইণ্ট মানে ইনডাইৰেক্টলি এটা ইম্পৰ্টেণ্ট এটা ইছ্যুৰ কথা কৈছিলে যে বাংলাদেশত এটা ইম্পৰ্টেণ্ট আইলেণ্ড এটা আছে সেণ্ট মাৰ্টিন আৰু সেণ্ট মাৰ্টিন আইলেণ্ডৰ ওপৰত USA চকু বিকজ এইটো এটা ইম্পৰ্টেণ্ট চি লাইন অফ কমিউনিকেশ্যনৰ কাষত আছে ঠিক আছে এই এৰিয়াটো এই আইলেণ্ডটো বহুত ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিকেলি আৰু এই আইলেণ্ডটো বিচাৰিছিলে USA আৰু সেইকাৰণে এটা এনেকুৱা ধৰণৰ এটা নিউজ আছে যে USA এই বস্তুটো যিটো প্ৰটেষ্ট বাংলাদেশত সেই প্ৰটেষ্টটো ফুৱেল কৰিছিলে যাৰ কাৰণে এইটো এটা থিয়ৰী হয় ইট ইজ নট দ্য প্ৰুভেন বিকজ USA এই বস্তুটো ডিনাই কৰিছে তো USA ইনভলভমেণ্ট ইনডাইৰেক্টলি মানুহে ক'ব বিচাৰে যে যিটো শেখ হাছিনা পলাব লগা হ'ল তাৰ কাৰণে US ইজ ইনডাইৰেক্টলি ৰেছপনচিবল বাট USA ডিনাই কৰিছে USA যিটো সেণ্ট মাৰ্টিন যিটো আমাৰ আইলেণ্ড আছিলে সেই আইলেণ্ডটো USA বিচাৰিছিলে যাতে তাতে USA নিজৰ মিলিটাৰী বেছ এটা বনাব পাৰে টু অভাৰচি দ্য ট্ৰেড ৰুটছ
অন বে অফ বেংগলছ ৰাইট। তো এইটো ইউ এছ এৰ কাৰণে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট, কাৰণ ইউ এছ এ ইয়াৰ পৰা ইণ্ডিয়াকো অবজাৰ্ভ কৰিব পাৰিব, চাইনাকো অবজাৰ্ভ কৰিব পাৰিব। তো এইখিনি পঢ়ি ল'লে হ'ল। এৰিয়াছ অফ কনচাৰ্ণ কি কি হ'ব? ডেম'ক্ৰেটিক ডেফিচিট, বাংলাদেশে ডেম'ক্ৰেটিক ইছ্যুবিলাক, যিবিলাক ডেম'ক্ৰেটিক ইছ্যু এতিয়া এৰাইজ হ'ব, নতুন গভৰ্ণমেণ্ট ফৰ্ম হ'ব লাগিব, এই ইছ্যুবিলাক এড্ৰেছ কৰিব পাৰিব নাই। ৰাইজ অফ ইছলামিষ্ট পাৰ্টি, যদি ইছলামিষ্ট পাৰ্টিবিলাক আৰু বেছি বুঢ়া ইছলামিক পাৰ্টি যদি তাতে ইভলভ হৈ যায়, তেতিয়াহ'লে কি হ'ব? পাকিস্তান আৰু চাইনাই এইটো এক্সপ্লইট কৰিব পাৰে। তো ইণ্ডিয়াৰ কাৰণে এইটো কজ অফ কনচাৰ্ণ এটা হ'ব পাৰে। ইণ্ডিয়াৰ কনচাৰ্ণ কি? গ্ৰ'য়িং ইনফ্লুৱেঞ্চ অফ ইছলামিক গ্ৰুপছ এণ্ড হোপছ বাংলাদেশ ৰিমেম্বাৰ্ছ ইটছ ৰোল ইন ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ। বাংলাদেশৰ যিটো ইণ্ডিপেণ্ডেঞ্চ আছিলে 1971, তাত ইণ্ডিয়াই হেল্প কৰিছিলে। তো ইণ্ডিয়াই বিচাৰে যে বাংলাদেশে এইবিলাক পাহৰি নাযাওক আৰু ইণ্ডিয়াৰ এগেইনষ্টত যাতে বাংলাদেশে কাম নকৰে। ইণ্ডিয়াছ ভিউটো কি? ছিকিউৰিটি কনচাৰ্ণ, যদি বাংলাদেশৰ যিটো চিটুৱেশ্যন, সেই চিটুৱেশ্যনটো ৰেষ্ট'ৰ নহয় আৰু তাতে যদি এটা ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ফৰ্ম নহয়, তেতিয়া ইণ্ডিয়াৰ কাৰণে এইটো কজ অফ কনচাৰ্ণ হ'ব পাৰে। বিকজ ইণ্ডিয়া ইজ ছাৰাউণ্ডেড বাই এনিমিজ। চাইনা, পাকিস্তান, বাংলাদেশৰ, শ্ৰীলংকাৰ অলৰেডি হাম্বানটোটাপত চাইনাই লৈছে। প্লাছ মালদ্বীপছো ইণ্ডিয়াৰ হাতৰ পৰা ওলাই গৈছে। চাইনাই তাতে ভেৰিয়াছ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে বহুতবিলাক টকা ইনভেষ্ট কৰিছে। নেপাল আৰু ভূটানৰ ওপৰত চাইনাই ইনফ্লুৱেঞ্চ বঢ়াই আছে। বাংলাদেশৰ ওপৰতো ইনফ্লুৱেঞ্চ যদি বাঢ়ি যায়, ইণ্ডিয়াৰ কাৰণে এটা কজ অফ কনচাৰ্ণ হৈ যাব। জিঅ'পলিটিক টেনশ্যন এটাও ৰাইজ হ'ব পাৰে, যাৰ কাৰণে ইণ্ডিয়া এটা ডিছএডভান্টেজ ষ্টেজত আহিব পাৰে। কম্পাউণ্ডিং প্ৰব্লেমছ ফৰ ইণ্ডিয়া, ৰিজনেল ষ্টেবিলিটি, ৰিজনেল ষ্টেবিলিটি যিটো বেলেঞ্চ হৈ আছে বৰ্তমান, সেই বেলেঞ্চটো কিছু পৰিমাণে হাৰ্ম হ'ব পাৰে। এক্সটাৰ্নেল ফ'ৰ্চেছ, চাইনা, পাকিস্তান মে এক্সপ্লইট দ্য চিটুৱেশ্যন। অলৰেডি এই পইণ্টবিলাক মই কৈছোঁৱেই। ৱে ফৰৱাৰ্ড কি হ'ব? ইণ্ডিয়া মাষ্ট ডিভাইজ নিউ ষ্ট্ৰেটেজিজ টু হেণ্ডেল দ্য ইভলভিং ক্ৰাইচিছ। আগতে ইণ্ডিয়াৰ লগত শ্বেখ হাছিনাৰ ৰিলেশ্যন খুব ভাল আছিলে, তো সেইকাৰণে বাংলাদেশ ৱাজ অলৱেজ টিল্টেড টুৱাৰ্ডছ ইণ্ডিয়া, নট চাইনা। বাট নিউ গভৰ্ণমেণ্ট কোনফালে টিল্ট কৰিব, সেইটো এটা ডাউটফুল কথা। তো যদি কিবা কাৰণে চাইনাৰ ফালে টিল্টেড হৈ যায়, তেতিয়াহ'লে ইণ্ডিয়াৰ কাৰণে এইটো কজ অফ কনচাৰ্ণ হ'ব। তো এইখিনি আছিল আজিৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিকবিলাক। মেইনছৰ কুৱেশ্যন কি হ'ব পাৰে? এছেছ দ্য ইমপ্লিকেশ্যন অফ ৰিচেণ্ট পলিটিকেল আপহিল ইন বাংলাদেশ অন ৰিজনেল ষ্টেবিলিটি এণ্ড ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট। তো এইটো আনচাৰ তোমালোকে কৰি ল'বা। অলৰেডি পইণ্টটো দি থোৱা আছে, কমেণ্ট কৰিবা, কমেণ্টত জনাবা। তো টেলিগ্ৰাম চেনেল আমাৰ ছাবস্ক্ৰাইব কৰিব পাৰা, আমাৰ ইনষ্টাগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰিব পাৰা, আৰু আমাৰ এপটো ডাউনলোড কৰিব পাৰা ফৰ মোৰ ছাচ আপডেটছ। থেংক ইউ এভৰিৱান। আজিৰ কাৰণে এইখিনিতেই সমাপ্ত কৰিলোঁ।